প্ৰায় ৩৫ লাখ মহিলাই ১০,০০০কৈ টকা পাব। প্ৰায় ৩৫ লাখ মহিলাই কিন্তু ১০,০০০কৈ টকা লাভ কৰিব, যিসকল মহিলাই নিৰ্বাচনৰ আগতে প্ৰপত্ৰ দাখিল কৰিছিলে বা অনলাইন এপ্লাই কৰিছিলে। অসমৰ মুখ্যমন্ত্ৰী কিন্তু টকাটো কেতিয়া দিব ইয়াৰ বিষয়ে এই ঘোষণাটো সিহঁতে কৰিছে। আৰু লগতে অসমৰ মুখ্যমন্ত্ৰী কি গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে আজি ভিডিঅ'ত আপোনালোকে কিন্তু সম্পূৰ্ণ তথ্য গম পাই যাব। আপুনি কি কৰিব, ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ'টো শেষলৈকে চাব। লগতে যদি আপুনি মোৰ চেনেল নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰিব। গুৰুত্বপূৰ্ণ কিছুমান তথ্য আপোনালোকে গম পাই যাব আজি ভিডিঅ'টো। লগতে আৰু অসমৰ মুখ্যমন্ত্ৰী কি গুৰুত্বপূৰ্ণ ঘোষণাসমূহ প্ৰথমে আমি জানি লওঁ। ইয়াতে আপোনালোকে চাওক। ১০,০০০কৈ টকা আমি অনুদান হিচাপে ভিডিঅ'টো আগবঢ়াওঁ। শেষলৈকে চাব। ইয়াৰ ইতিমধ্যে ইলেকশ্যনৰ আগত চবেই প্ৰপত্ৰ পূৰণ কৰিছিলে আৰু ইয়াৰ এতিয়া অনুসন্ধান চলি আছে। আৰু মই যিমান দূৰ জানো প্ৰায় ৩৫ লাখ মহিলাই ১০,০০০কৈ টকা পাব, তাৰমানে ৩,৫০০ কোটি টকা। আৰু এই ১০,০০০ টকা ঘূৰাই দিব নালাগে। এতিয়া নেটফিয়ে যদি ইয়াৰ ভিতৰত যিসকল বিচাৰে তেওঁলোকক যদি ১৫,০০০ টকাৰ এটা লোন দিব পাৰে। তো আপোনালোকে ভিডিঅ'টো চাগে বহু তথ্য কিন্তু গম পাই গ'লে। এই ১০,০০০ টকা যিটো লাভ কৰিব, এই ১০,০০০ টকা যদি আপোনালোকে ভালদৰে ব্যৱহাৰ কৰে, উন্নতিৰ হকে কাম কৰে, তেনেহ'লে কিন্তু আপোনালোকক আকৌ পুনৰ ১৫,০০০কৈ টকা এটা দিয়া হ'ব। আৰু আপুনি যে ১০,০০০ টকাটো পাব, এই ১০,০০০ টকাটো আপোনালোক ঘূৰাই দিব নালাগে। এই ১০,০০০ টকা অনুদান হয়, এই ১০,০০০ টকাটো ঘূৰাই দিব নালাগে। আপুনি জাষ্ট উন্নতিৰ হকে কাম কৰিলে আকৌ ১৫,০০০ টকা এটা আপোনালোকক দিব বুলি কিন্তু অলৰেডি ঘোষণা কৰিছে। এতিয়া কথাটো হ'ল ১০,০০০ টকাটো আপোনালোকে পাব কেতিয়া? বহুত মানুহে কিন্তু কৈ আছে যে ১০,০০০ টকাটো দুৰ্গা পূজাৰ আগতে দিব বা দুৰ্গা পূজাৰ পিছত দিব, কিন্তু এনেকুৱা কোনো ধৰণৰ আপোনালোকৰ ফাইনেল যিটো ডেট এতিয়া কিন্তু ওলোৱা নাই। তো এইটো কিন্তু আপোনালোকে গমেই পাইছে চাগে। কিন্তু বহুতো মানুহে কিন্তু কৈ আছে যে দুৰ্গা পূজাৰ আগতে 10,000 টকাটো দিব। বহুতো মহিলাই কিন্তু অলৰেডি পেনিক হৈ আছে যে টকাটো কিয় লাভ কৰা নাই এতিয়ালৈকে। বহুত দিনৰ পৰা টকাটো দিম বুলি কৈ আছে, কিন্তু এতিয়াও লাভ কৰা নাই। টকাটো কিন্তু আপোনালোকে যদি এপ্লাই কৰিছিলে, সম্পূৰ্ণ শুদ্ধভাৱে এপ্লাই কৰিছিলে, তেতিয়াহ'লে টকাটো লাভ কৰিবই। আপোনালোকৰ একাউণ্টত 10,000 টকা আপুনি পাবই যেতিয়াই দিয়ক। যদি দুৰ্গা পূজাৰ আগতো দিয়ে পাই যাব, যদি পিছত দিয়ে কিন্তু পাই যাব। এতিয়া কোনো ধৰণৰ ফাইনেল ফিক্স এটা ডেট ফিক্স কৰা হোৱা নাই। টকাটো কিন্তু পেণ্ডিঙত আছে। সকলো একাউণ্টত যেতিয়াই দিব চৰকাৰে তেতিয়াই কিন্তু আপোনালোকে পাই যাব। লগতে আপোনালোকক এনেকুৱা যদি ফিক্স ডেট ওলায়, মই আপোনালোকক ভিডিঅ'ত জনাই দিম। আপোনালোকে সেইবাৰ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি থ'ব, যাতে এনেকুৱা হেল্পফুল ভিডিঅ' আপোনালোকে পাই থাকে। তো আশা কৰোঁ আপুনি গোটেইখিনি তথ্য বুজি পাইছে আৰু মুখ্যমন্ত্ৰী কি ঘোষণা কৰিলে কথাখিনি বুজি পাইছে চাগে। তো যদি কিবা সুবিধা পাইছে কমেণ্টত জনাব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।